হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আমাৰ ঘৰৰ পাছফালে থকা আজি প্ৰাকৃতিক পৰিৱেশটো চাওক। ইফালে আমাৰ মামাই জেওৰা ভেটি আছে আৰু সেই যে ওলাই থকা পাহাৰখন দেখিছে, এই পাহাৰখন হৈছে নামৰূপৰ দেওমালী পাহাৰ। আৰু ডাৱৰীয়া হ'লে এই পাহাৰখন আমাৰ ঘৰৰ পৰা নীলাকৈ ওলাই থাকে আৰু সেইকেইটা ৰাজহাঁহ মাছ ওলাইছে চাগে পথাৰত, সেইকাৰণে পলিথিন লৈ ঘূৰি ফুৰিছে। এয়া আমাৰ ঘৰৰ পাছফালে নিচেই ওচৰতে থকা পথাৰখনত হাল বাই আছে আৰু পাছফালে অকল ট্ৰেক্টৰৰ চাউনেই, মানে ঘৰৰ ভিতৰলৈকে চাউন। ইমান ভাল লাগে। আপোনালোকৰ বাৰু প্ৰাকৃতিক সৌন্দৰ্য ভাল লাগে নাই পথাৰৰ দিনকেইটা? চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ। আৰু মই শুই উঠি আজি ৰাতিপুৱা একদম ভিডিঅ' কৰিবলৈ লাগি গ'লোঁ। আৰুতো বেছি দিন নাই, বহুত সোনকালে ৰুইয়ে দিব। সেই জেওৰাখন যে ভেটিত থকা দেখিছে, এইখনতে আমাৰ কঠীয়া পাৰিছোঁ আৰু ভিডিঅ'টো মই জুম কৰি দেখুৱাইছোঁ। হাবিখন পাৰ হৈ গ'লে আমাৰ পথাৰখন পোৱা যায়। আৰু এইফালেও সেয়া কঠীয়া পাৰি থৈছে আৰু অলপ গ'লে এইফালে গাঁৱৰ ৰাস্তাটো পোৱা যায়। এয়া ঘৰৰ পাছফালে থকা প্ৰাকৃতিক পৰিৱেশ। এইকেইটা পাতিহাঁহকেইটা ইমান ধুনীয়াকৈ চৰি আছে। আপোনালোকৰ প্ৰাকৃতিক পৰিৱেশটো কেনেকুৱা লাগিছে? যদি লাগিছে মোৰ ভিডিঅ'ত এটা লাইকছ কৰি দিব আৰু কমেণ্ট শ্বেয়াৰ কৰিব। গতিকে আজিলৈ আহিছোঁ এটি সুন্দৰ হোৱাৰ সৈতে। ধন্যবাদ।